নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ঘৰ এখনত মহিলাসকল হৈছে ঘৰখনৰ লক্ষ্মী স্বৰূপ। ঘৰখনত সকলো সুখ শান্তি মহিলাগৰাকীৰ ওপৰতেই নিৰ্ভৰ কৰে। এখন ঘৰত এনে কিছুমান কাম আছে যিবোৰ যদি ঘৰৰ মহিলাগৰাকীয়ে ভুলবশতও কৰে তেনে সেই ঘৰত কেতিয়াও সুখ শান্তি নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পুৱা গধূলি মহিলাসকলে কৰা কি ভুল কামৰ বাবে মা লক্ষ্মী ক্ৰোধিত হয়, ফলত ঘৰখনত বিভিন্ন অপায় অমংগল হৈ ধন টকা পইচাৰ অভাৱ অনাটন হয়। সুখ শান্তিত ব্যাঘাত আহি কাজিয়া পেচালৰ উপৰিও স্বামী স্ত্ৰীৰ মাজত সংঘাত আহি স্বামীৰ জীৱনলৈ নামি আহিব পাৰে দৰিদ্ৰতা। তেনে ঘৰত যিমান ধন টকা পইচা উপাৰ্জন কৰিলেও বিভিন্ন সমস্যাই জুৰুলা কৰি দৰিদ্ৰতাৰ গাছত পৰিব লগা হয় ঘৰখন। তেনে ভুল কাম কৰি যিমান পূজা পাতল কৰিলেও মা লক্ষ্মী ঘৰত কেতিয়াও বাস নকৰে আৰু কেতিয়াও অশান্তি নকমে সেইখন ঘৰত। নভবা নিচিন্তাকৈ ঘৰখনলৈ ইটোৰ পাছত সিটো অশান্তি আহি থাকে আৰু সেই অশান্তিৰ কাৰণ বিচাৰি নাপায় ঘৰখনৰ সদস্যসকলে। আপোনাৰ জীৱনতো যদি এনেধৰণৰ সমস্যা আহিছে বা এনেধৰণৰ সমস্যাসমূহ আপোনাৰ জীৱনলৈ অহাটো কামনা নকৰে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাখিনি জানি সেইসমূহ ভুল কাম নকৰাকৈ থাকি মা লক্ষ্মীৰ কৃপা লাভ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মহিলাসকলে পুৱা গধূলি কৰা কি ভুল কামৰ বাবে এখন ঘৰত দৰিদ্ৰতাই গ্ৰাস কৰে, যাৰ ফলত ঘৰখনত মা লক্ষ্মী বিতুষ্ট হৈ ধন টকা পইচাৰ অভাৱ অনাটন আহি স্বামী স্ত্ৰীৰ মাজত অশান্তিৰ সৃষ্টি হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মা লক্ষ্মীক সন্মান জনাই জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মহিলাসকলক ঘৰখনৰ লক্ষ্মী স্বৰূপ বুলি মনা হয়। পুৱা গধূলি মহিলাসকলে কৰা কি ভুল কামৰ বাবে ঘৰখনলৈ অশান্তি আহিব পাৰে আৰু মা লক্ষ্মী বিতুষ্ট হ'ব পাৰে। আৰু এনে কিছুমান কাম আছে যিবোৰ কাম যদি মহিলাসকলে পুৱা গধূলি নিত্যও কৰিব পাৰে সেইখন ঘৰত মা লক্ষ্মী বাস কৰে আৰু সেইখন ঘৰৰ উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে প্ৰথমে জানো আহক মহিলাসকলে পুৱা গধূলি কৰা কি ভুলৰ বাবে এখন ঘৰত অশান্তিৰ মূল কাৰণ হৈ পৰে আৰু মা লক্ষ্মী বিতুষ্ট হৈ সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন হয়। 1 নম্বৰতে হৈছে যিখন ঘৰত মহিলাসকলে ৰাতিপুৱা সোনকালে উঠি ঘৰ চোতাল আৰু বাট পদূলি নাখাৰে সেইখন ঘৰত মা লক্ষ্মী থাকিবলৈ টান পায় আৰু সেই ঘৰৰ প্ৰতি মা লক্ষ্মী অসন্তুষ্ট হয়। ঘৰৰ মহিলাসকলে ৰাতিপুৱা সোনকালে উঠি মুখ্য দুৱাৰ খুলিয়েই ঘৰখনত কিছু নিমখ মিহলি পানীত ছটিয়াব লাগে। সদায় ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। এনে ঘৰত মা লক্ষ্মী সদায় থাকে। এনে কাৰ্যৰ দ্বাৰা ঘৰখনলৈ টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নাহে। মা লক্ষ্মীৰ কৃপাত অভাৱ অনাটন নাইকিয়া হয়। যিখন ঘৰত মহিলাই ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে তেনে ঘৰত দৰিদ্ৰতা সোনকালে আহে আৰু স্বামীৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। এনে কাৰ্যৰ দ্বাৰা ঘৰখনত প্ৰচুৰ পৰিমাণে অৰ্থৰ হানি হয়। এনে ঘৰত মা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়, যাৰ ফলত ঘৰখনক দৰিদ্ৰতাই গ্ৰাস কৰে। 2 নম্বৰতে হৈছে দুৱাৰ কেতিয়াও ভৰিৰে খুলিব নালাগে। বহুতৰ ঘৰত দেখা যায় যে তললৈ চাপৰাৰ এলাহত দুৱাৰত থকা তলৰ হুক বা শলখাটো ভৰিৰে খোলে। এনে কাৰ্য অতি অশোভনীয়। মহিলাসকলৰ যদি এনে অভ্যাস থাকে তেনে সেই কাৰ্যই অতি অশুভ ফল দিয়া দেখা যায়। এনেবোৰ কামৰ পৰা ঘৰলৈ অশান্তি আৰু অমংগল নামি আহে, যাৰ ফলত মনোকষ্টত ভুগি যান্ত্ৰণা পাব লগা হয় ঘৰখনৰ সদস্যসকলে। মহিলাসকলে এনে কাৰ্য কেতিয়াও কৰিব নালাগে। যদি আপোনাৰ ঘৰত এই বেয়া অভ্যাসটো আছে তেনে আজিয়েই আঁতৰাই দিয়ক। ৰাতি ঘৰ ঝাৰু দিয়াটো একেবাৰে বেয়া কৰ্ম বাস্তুশাস্ত্ৰৰ মতে। যিখন ঘৰত মহিলাই ৰাতি ঝাৰু দিয়াৰ অভ্যাস আছে তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। কাৰণ ৰাতি মা লক্ষ্মীয়ে জিৰণি লয়, সেই সময়ত যদি ঘৰ ঝাৰু দিয়ে তেনে মা লক্ষ্মী বিতুষ্ট হয়। সেয়েহে মহিলাসকলে যেন ৰাতি কেতিয়াও ঘৰ ঝাৰু দিয়াৰ চেষ্টা নকৰে আৰু ঘৰ ঝাৰু দিয়াৰ পৰা বিৰত থাকে। এনে কাৰ্যই ঘৰখনলৈ দৰিদ্ৰতা অনাটো বাঞ্ছনীয় হৈ পৰে।
3 নম্বৰতে হৈছে যিখন ঘৰত মহিলাই দুৱাৰদলিত বহি খোৱা বোৱা কৰে বা থিয় হৈ খাদ্য খায় সেইখন ঘৰত মহিলাই ঘৰখনলৈ ধ্বংস আৰু দৰিদ্ৰতা মাতি আনে। বাস্তু শাস্ত্ৰ মতে এনে কাৰ্য বহু অশোভনীয় কাৰ্য বুলি মনা হয়। যদি আপোনাৰ ঘৰত এই বেয়া অভ্যাসটো আছে তেনে আজিয়েই আঁতৰাই দিয়ক। ঘৰত ৰাতি খোৱা বাচন বৰ্তন কেতিয়াও জুঠা খাদ্যৰ সৈতে নাৰাখিব। এনে কাৰ্যৰ বাবে মা লক্ষ্মী একেবাৰে অসন্তুষ্ট হয়। ৰাতি খোৱা বাচন বৰ্তন বা কাঁহী বাতি সদায় ধুইহে থ'ব, কাৰণ ঘৰখনৰ মানুহ খোৱাৰ পাছত ঘৰ জেউতিৰ প্ৰৱেশ হয়। এনে কাৰ্যৰ বাবে ঘৰখনত বহুত অশান্তিত ভুগিব লগা হয় অন্য সদস্যসকলে। ইয়াৰ উপৰিও এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মী অতি অসন্তুষ্ট হৈ সেই ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায় আৰু ঘৰখনত দৰিদ্ৰতাৰে গ্ৰাস কৰে। যিখন ঘৰত মহিলাই ঝাৰু মাৰোঁতে ভৰিৰে ঝাৰু স্পৰ্শ কৰে বা ভৰিৰে ঝাৰু মাৰে তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে, কাৰণ ঝাৰুক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা হয়। ঝাৰু হৈছে মা লক্ষ্মীৰ প্ৰতীক। কোৱা হয় ঝাৰুত মা লক্ষ্মী থাকে। গতিকে মহিলাসকলে এনে কাৰ্য ভুলতো কৰিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহিলাসকলে কৰা কি কামৰ বাবে ঘৰ এখনত মা লক্ষ্মী বাস কৰে আৰু ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি পৰে। 1 নম্বৰতে হৈছে হিন্দু শাস্ত্ৰৰ মতে মহিলাসকলে যদি প্ৰতি বৃহস্পতিবাৰে ৰাতিপুৱা সোনকালে উঠি অৰ্থাৎ সূৰ্যোদয়ৰ আগে আগে উঠি স্নান কৰি সূৰ্য প্ৰণাম কৰি ধূপ বন্তি জ্বলাই মা লক্ষ্মীৰ চৰণত আৰতি কৰি আকৌ সন্ধিয়া শংখধ্বনি কৰি ধূপ বন্তি জ্বলাই আই লক্ষ্মীৰ চৰণত আৰতি উৰুলিৰে বন্দনা কৰে তেনে ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ কৰি সেই ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰে। সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হৈ আনন্দ স্ফূৰ্তিৰে ভৰি পৰে। 2 নম্বৰতে হৈছে যিখন ঘৰত মহিলাৰ কোনো গুৰুত্ব বা সন্মান নাথাকে তেনে ঘৰত মা লক্ষ্মীৰ আগমন নহয়। ধন টকা পইচা আহিলেও সেইখন ঘৰত টকা পইচাৰ অভাৱ অনাটন নকমে। সেয়েহে যদি মা লক্ষ্মীৰ কৃপাদৃষ্টি লাভ কৰিব বিচাৰে বা টকা পইচাৰ অভাৱ অনাটন নাইকিয়া কৰিব খুজিছে তেনে আপোনাৰ ঘৰত থকা মহিলাসকলক সন্মান কৰক। যিমানৰ যোগ্য সিমান সম্প্ৰীতি আৰু সন্মান দিবলৈ যত্ন কৰক। তেতিয়াহে মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মা লক্ষ্মী কেতিয়াও লেতেৰা বা আৱৰ্জনা ভৰা ঠাইত আগমন নহয় বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে। আপুনি যদি মা লক্ষ্মীৰ আগমনত আপোনাৰ ঘৰখনত বিচাৰে তেনে ঘৰখনত চাফ চিকুণৰ লগতে ঘৰত থকা সকলো বস্তু থান ঠিক কৰি সদায় দৰকাৰী বস্তুবোৰ ৰাখি অদৰকাৰী বস্তুবোৰ ঘৰৰ পৰা আঁতৰাই দিয়ক। পুৱা গধূলি ধূপ বন্তি জ্বলাই এটি সূক্ষ্ম পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰক। 3 নম্বৰতে হৈছে যদি আপুনি মা লক্ষ্মীৰ কৃপা লাভ কৰি ঘৰখনত সুখ শান্তিৰে ভৰি পৰাটো বিচাৰে তেনে আপোনাৰ ঘৰলৈ অহা কোনো পশু পক্ষীক অন্যায় নকৰিব। আপুনি হয়তো জানে ফেঁচা চৰাই মা লক্ষ্মীৰ বাহন। পক্ষী মা লক্ষ্মীৰ অতিকে প্ৰিয়। সেয়েহে যিবোৰ পক্ষী আপোনাৰ ঘৰলৈ আহিব বিচাৰে তেনেবোৰ পশু পক্ষীক অভয় দিয়ক, যাতে আপুনি সিহঁতৰ কোনো অপকাৰ নকৰে। এনে কাৰ্যৰ দ্বাৰা মা লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ অহাত সুবিধা হ'ব আৰু মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰি ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব আপোনাৰ ঘৰখন। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি ঘৰৰ পৰা দুখ দৰিদ্ৰতা অন্ত কৰি মা লক্ষ্মী বাস হৈ ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰাটো বিচাৰে তেনে ভুল কামসমূহ নকৰি শুদ্ধ কামসমূহ কৰিবলৈ যত্ন কৰক আৰু সুখ সমৃদ্ধিৰে আপোনাৰ ঘৰখনক উজ্বলাই তোলক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।